availeth much বুলি কৈছে মানে ইংলিছ ৱৰ্ডটো যদি আমি অকমান ব্যাখ্যা কৰি চাওঁ সেইটো বুজায় কি ধাৰ্মিকৰ প্ৰাৰ্থনাটো মানে ৰাজ্যবিলাক চিলাই দিব পাৰে আৰু ইমান ষ্ট্ৰং ইমান পাৱাৰফুল ধাৰ্মিক বিলাকৰ প্ৰাৰ্থনা প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু আমি যিসকলে আমি যীশু খ্ৰীষ্টত আমি নতুন জন্ম পোৱা ব্যক্তিবিলাক আমি সবে ঈশ্বৰৰ ধাৰ্মিক সন্তান হওঁ কিয়নো আপোনাৰ আৰু মোৰ যি ধাৰ্মিকতা আছে সেই ধাৰ্মিকতা আমাৰ নিজৰ কৰ্মৰ যোগেৰে নহয় বৰ ঈশ্বৰ খ্ৰীষ্ট যীশুৰ সিদ্ধ কৰা কৰ্মৰ যোগেৰে আমি পাইছো প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু যি ধাৰ্মিকতা আপুনি মই এটা পাইছো বিশ্বাসেৰে সেই ধাৰ্মিকতাটো কেতিয়াও কম হৈ নাযায় সেই ধাৰ্মিকতাটো কেতিয়াও লুপ্ত হৈ নাযায় সেই ধাৰ্মিকতাটো কেতিয়াও আমি আমাৰ পৰা গুচি নাযায় কিয়নো এই ধাৰ্মিকতা যি ধাৰ্মিকতা আপুনি আৰু মই পাইছো বিশ্বাসৰ যোগেৰে এই ধাৰ্মিকতাটো হল সম্পূৰ্ণভাৱে যীশুৰ কৰা কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ জীৱনত ঈশ্বৰৰ দিয়া উপহাৰ হয় হালেলুয়া প্ৰেইজ দ্য লৰ্ড সেইকাৰণে আপোনাৰ আৰু মোৰ যি ধাৰ্মিকতা এতিয়া আমি পাইছো ঈশ্বৰৰ ধাৰ্মিকতা এই ধাৰ্মিকতাটো কেতিয়াও আমি এই ধাৰ্মিকতাৰ পৰা আঁতৰি নাযাওঁ সেইকাৰণে আমি 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 সন্দেহ নকৰি পেলাই আমি সাহসেৰে ক'ব লাগে হয় মই ধাৰ্মিক প্ৰেইজ দ্য লৰ্ড এভৰি টাইম এভৰি মোমেন্ট আমি ক'ব লাগে মই ধাৰ্মিক যীশুৰ পৰা সিদ্ধ কাৰ্যৰে মই ধাৰ্মিক কেতিয়াবা কি হয় আমাৰ মনত এজ এ হিউমেন বিং আমি আমাৰ মনত সন্দেহ বা কেতিয়াবা ধৰি লওক অকমান দুৰ্বলতা ভাৱনাবিলাক আহিব পাৰে কিন্তু সেই সময়ত আমি ক'ব লাগে মই ধাৰ্মিক কিয়নো আপোনাৰ যি আত্মা আপুনি পাইছে খ্ৰীষ্টত বিশ্বাসৰ যোগেৰে সেই আত্মাটো হ'ল ঈশ্বৰৰ পুত্ৰৰ আত্মা কিয়নো গালাতিয়াত কৈছে ঈশ্বৰৰ পুত্ৰ যীশুৰ আত্মা আপোনাক মোক দি পেলাই ঈশ্বৰে আমাক নিজৰ সন্তান বনাইছে কিয়নো আপুনি মই ঈশ্বৰৰ সন্তান হওঁ আমি ঈশ্বৰৰ ল'ৰা ছোৱালীবিলাক হওঁ আৰু আমাক যীশুৰ আত্মাবিলাক দিছে আৰু প্ৰভু যীশু খ্ৰীষ্ট হ'ল ঈশ্বৰৰ ধাৰ্মিক সন্তান ধাৰ্মিক ঈশ্বৰ আৰু ধাৰ্মিকতাৰ আত্মা আপোনাক মোক দি পেলাই আমাৰ আত্মাটো ঈশ্বৰে ধাৰ্মিক বনাই পেলালে সেইকাৰণে আপোনাৰ আৰু মোৰ যি পৰিচয় আগত যি আছিলে মাকৰ গৰ্ভৰ পৰা জন্ম লোৱাৰ সময়ত সেইটো পৰিচয় এতিয়া আমাৰ নাই আমাৰ এতিয়া যোনটো পৰিচয় আছে যোনটো আইডেন্টিটি এতিয়া আমাৰ আছে সেইটো হ'ল নতুন জন্ম পোৱাৰ আইডেন্টিটি হালেলুয়া প্ৰেইজ দ্য লৰ্ড কিয়নো সেই নিকোডেমাছে সুধিছিলে যিছু কি প্ৰভু কেনেদৰে যে প্ৰভুৱে কৈছিলে কি যেতিয়ালৈকে এজন মানুহ নতুন জন্ম নলয় তেতিয়ালৈকে স্বৰ্গ ৰাজ্যত সোমাবলৈ নোৱাৰিব তো নিকোডেমাছ এজন জ্ঞানী মানুহ আছিলে ইজৰাইলী বিলাকৰ মাজত আমি সকলো এই কাহিনীটো জানো তো নিকোডেমাছে সুধিছিলে ৰব্বী প্ৰভু গুৰু কেনেকে এজন মানুহ মাকৰ গৰ্ভৰ পৰা জন্ম হৈ আকৌ মানে জন্ম ল'ব পাৰে এইটো কি সম্ভৱ নেকি আকৌ মাকৰ গৰ্ভত হৈ আকৌ জন্ম ল'ব ইজ ইট পচিবল এতিয়া প্ৰভুৱে কৈছে হে তুমি দেখোন ইমান জ্ঞানী নেজানা নেকি যেতিয়ালৈকে এজন মানুহ নতুন জন্ম নলয় তেতিয়ালৈকে স্বৰ্গ ৰাজ্যত সোমাবলৈ নোৱাৰিব হালেলুয়া আৰু এই প্ৰভুৰ কোৱা এই কথাটোৰ মানেটো হ'ল এই বাক্যটোৰ মানেটো যিজনে নতুন জন্ম ল'ব সেইজনে স্বৰ্গ ৰাজ্যত সোমাব হালেলুয়া তো আপুনি মই এতিয়া আমি নতুন জন্ম পোৱা ব্যক্তিবিলাক হওঁ আৰু আমি এতিয়া স্বৰ্গ ৰাজ্যত আছো হালেলুয়া আমি হয়তো বা কিছুমান শিক্ষা আমি শুনিছিলো আগত কি আমি মানুহে মানে মৃত্যু হোৱাৰ পিছত এই জগতটো এৰাৰ পিছতহে স্বৰ্গত সোমাব এইটো ৰং টিচিং নহয় স্বৰ্গ ৰাজ্য আপোনাৰ মোৰ মাজত আছে কিয়নো প্ৰভুৱে কৈছে তোমালোকে ইপিনে নাচাবা স্বৰ্গ ৰাজ্য আমাৰ মাজতেহে আছে কিংডম অফ গড বুলি কৈছে ঈশ্বৰৰ ৰাজ্য স্বৰ্গ ৰাজ্য আপোনাৰ মোৰ মাজতহে আছে যীশু আমাৰ আৰু আপোনাৰ মাজত এই জগতত আহিছে স্বৰ্গ এই জগতত টানি অহাৰ কাৰণে আমাৰ মাজত লৈ অহাৰ কাৰণে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমাক স্বৰ্গৰ পৰা এই জগতক পৃথক কৰাৰ কাৰণে যীশুৱে জন্ম লোৱা নাই যীশু জন্ম লৈছে আমাৰ মাজত আহিছে যাতে স্বৰ্গ ৰাজ্য নামি আহে আপোনাৰ মোৰ মাজত হালেলুয়া প্ৰেইজ দ্য লৰ্ড সেইকাৰণে প্ৰভু কৈছে কি
আমাৰ য'ত আমি আছো আমাৰ মাজতে স্বৰ্গৰাজ্য আছে। হালেলুয়া। সেইকাৰণে আপোনালোকে এতিয়া য'ত আছে তাতে স্বৰ্গৰাজ্য আছে। প্ৰেইজ দ্য লৰ্ড। কিয়নো আপুনি মই এতিয়া আমি স্বৰ্গৰাজ্যৰ সন্তান বিলাক হওঁ। ইভেন কি আমি পাত্ৰাছৰ মানে পিতৰৰ পত্নী বিলাক যিবিলাক আছে, প্ৰথম পিতৰ, দ্বিতীয় পিতৰ, তৃতীয় পিতৰ, তাতে আমি পাইছো, আমি পাওঁ বাক্যটো যে আমি পৃথক কৰা বংশ হওঁ, আমি ৰয়েল জেনেৰেশ্যন বিলাক হওঁ, আমি মহাপুৰোহিতৰ বংশ হওঁ। হালেলুয়া। আৰু 2 কোৰিন্থী 5:19 পৰা 21লৈকে পঢ়িলে বা 18 পৰা পঢ়িলে তাতে আমি এটা বাক্য পাওঁ কি আমি স্বৰ্গৰাজ্যৰ দূত বিলাক হওঁ, আমি এম্বেচেডৰ হওঁ। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আমি এই জগতত আছো কিন্তু আমাৰ ওপৰত স্বৰ্গৰাজ্য নিৰ্ভৰ কৰে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আপোনাৰ ওপৰত স্বৰ্গৰাজ্য নিৰ্ভৰ কৰে কিয়নো আপুনি নতুন সৃষ্টি, আপুনি নতুন জন্ম পোৱা ব্যক্তিবিলাক হয়, ঈশ্বৰৰ ধাৰ্মিক সন্তান হয় আৰু গোটেই স্বৰ্গৰাজ্য আপোনালোকৰ ওপৰত নিৰ্ভৰ আছে, আপোনালোকৰ লগত আছে, আপোনালোকৰ পৰিয়ালত আছে। য'ত আপোনালোকে আছে এতিয়া তাতে সেই স্বৰ্গৰাজ্য আছে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। কিয়নো যিকোনো দেশৰ দূত বিলাক যেতিয়া আন দেশত যায়, সেই আমি যদি চাওঁ ইণ্ডিয়াৰ যিবিলাক এম্বেচেডাৰ আমেৰিকাত আছে, সেই আমেৰিকাৰ এম্বেচেডাৰ ইণ্ডিয়াত আছে, সকলো কাণ্ট্ৰিৰ এম্বেচেডাৰ বিলাক সকলো কাণ্ট্ৰিত আছে। সেই কাণ্ট্ৰিত থকা সেই বেলেগ কাণ্ট্ৰিৰ মানুহবিলাকৰ কাৰণে চাপোজ আমাৰ ইণ্ডিয়াৰ মানুহ যিবিলাক আমেৰিকাত যায় কাম কৰিবলৈ বা ব্যৱসায় কৰিবলৈ চ' আমাৰ কাণ্ট্ৰিৰ মানুহবিলাকৰ কাৰণে কি আছে, তাতে আমাৰ দেশৰ ইণ্ডিয়াৰে দূত বিলাক আছে, এম্বেচেডাৰ বিলাক আছে। আৰু সেই এম্বেচেডাৰ বিলাক যে তাতে আছে, ইণ্ডিয়াৰ এম্বেচেডাৰ বিলাক যিবিলাক আমেৰিকাত আছে, সেই এম্বেচেডাৰ বিলাকৰ গোটেই দৰমহা, গোটেই খৰচ পাতি, গোটেই চিকিউৰিটি, গোটেই প্ৰয়োজনীয় যি বস্তুবিলাক লাগে সেইবিলাক গোটেই ইণ্ডিয়াৰ পৰা দিয়া হয়। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। সেই এম্বেচেডাৰ বিলাক যে তাতে থাকে, ইণ্ডিয়াৰ এম্বেচেডাৰ বিলাক, সেই এম্বেচেডাৰ বিলাকে তাতে কি কাম কৰে, তাতে ইণ্ডিয়াৰ নিজৰ দেশৰ বিষয় নিজৰ কাণ্ট্ৰিক ৰিপ্ৰেজেণ্ট কৰে। হালেলুয়া। আমেৰিকা আন এটা দেশত নিজৰ কাণ্ট্ৰিক ৰিপ্ৰেজেণ্ট কৰে। চাব দেই। ছেম আপুনি মই এতিয়া আমি স্বৰ্গৰাজ্যৰ এম্বেচেডাৰ হওঁ, আমি ঈশ্বৰৰ এম্বেচেডাৰ, ঈশ্বৰৰ সন্তান, আমি জগতত আছো। আপোনাৰ মোৰ সকলো প্ৰয়োজনীয় বস্তু স্বৰ্গৰ পৰাহে আহে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। সেইকাৰণে দাউদে কৈছে মোৰ সহায় ওপৰৰ পৰা আহে বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। আইজায়াত আমি পাওঁ, আইজায়া নবীয়ে কৈছে কি আমাৰ সহায়, ইজৰাইলৰ সহায় ক'ৰ পৰা আহে, ওপৰৰ পৰা আহে বুলি কৈছে। হালেলুয়া। স্বৰ্গৰ পৰা আহে বুলি কৈছে। হালেলুয়া। আপোনাৰ মোৰ সহায়, আমাৰ হেল্প, আমাৰ প্ৰয়োজনীয় বস্তুবিলাক, আমাৰ যি লাগতিয়াল বস্তু আছে সকলো বস্তু আমাৰ স্বৰ্গৰ পৰা আহে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। কিয়নো আপুনি মই স্বৰ্গৰাজ্যৰ সন্তান, স্বৰ্গৰাজ্যৰ দূত। এই জগতত আমি আছো আৰু এই জগতত আমি আমাৰ ৰাজ্যক আমি ৰিপ্ৰেজেণ্ট কৰি আছো। হালেলুয়া। স্বৰ্গৰাজ্যক আপুনি ৰিপ্ৰেজেণ্ট কৰি আছে। হালেলুয়া। এই জগতত। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে মই কৈছো এনেকুৱা দিনবিলাক আহিবলৈ গৈ আছে কি মানুহবিলাকে যেতিয়া ওচৰে পাছৰে মানুহবিলাকে যেতিয়া আপোনালোকক চাব, আপোনালোকৰ পৰিয়াল চাব, ইহঁতে অনুভৱ কৰিব এইটোহে আচল শান্তিৰ ৰাজ্য, ইহঁতৰ পৰিয়ালটোহে আচল শান্তিযুক্ত। এনেকুৱা শান্তি, এনেকুৱা আনন্দ থকা পৰিয়ালটো আমি দেখাই নাই দেখোন, ইমান আশীৰ্বাদ পোৱা পৰিয়ালটো আমি দেখাই নাই দেখোন। প্ৰেইজ দ্য লৰ্ড। মানুহবিলাকে আচৰিত হৈ যাব, হৈ গ'লে আপোনালোকক সুধিব কোনটো ঈশ্বৰক আপোনালোকে আৰাধনা কৰে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। তেনেকুৱাকে ঈশ্বৰে নিজৰ মহিমা কৰিব খোজে। বাইবেলত কৈছে ঈশ্বৰ আপোনাক মোক আমাক ঈশ্বৰে আশীৰ্বাদ কৰি পেলাই নিজৰ মহিমা লয়। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আপোনাক ঈশ্বৰ আশীৰ্বাদ কৰি পেলাই নিজৰ মহিমা ল'ব। হালেলুয়া। আব্ৰাহামক ঈশ্বৰে ইমান আশীৰ্বাদ কৰিলে কি মানুহবিলাকে যেতিয়া আব্ৰাহামৰ ঈশ্বৰৰ নামটো শুনে তেতিয়া বুজি পায় আব্ৰাহামৰ ঈশ্বৰ। যেনেকে ইজৰাইলৰ ঈশ্বৰৰ নাম শুনি আন দেশবিলাক নিজৰ ৰাজ্য এৰি পলাই গৈছিলে, কিন্তু চবে জানিছিলে। আমি যশোৱাৰ পুস্তকত আমি চাব পাৰো, তাতে আছে বহুত ডাঙৰ ডাঙৰ যুদ্ধ হৈছে ইজৰাইলৰ লগত আন দেশবিলাকৰ।
ফিলিস্তাইন আছিলে, চিৰিয়া আছিলে, এইবিলাক দেশৰ ন। সিহঁতে ইজৰাইলৰ ৰজা, ইজৰাইলৰ মানুহবিলাক আশা শুনি সিহঁতে নিজৰ ঘৰ চৰ এৰি নিজৰ দেশ এৰি পলাই গৈছিলে। কিন্তু ইজৰাইলৰ ওচৰত কোনেও থিয় হ'ব নোৱাৰা হৈছিলে। কিন্তু ইজৰাইলৰ যিজনে ঈশ্বৰ, তেখেতে নিজৰ মানুহ কেতিয়াও এৰি নিদিয়ে। প্ৰেইজ গড। সিহঁতে জানিছিলে কি ইজৰাইলৰ যিজনে ঈশ্বৰ, সেই ঈশ্বৰজনে ইজৰাইলৰ কাৰণে সকলো মানে ইজৰাইলক ধৰি লওক উন্নত কৰাৰ কাৰণে, ইজৰাইলক জয়যুক্ত কৰাৰ কাৰণে যি কৰিব লাগে তাকে কৰিব। ইমান মানে প্ৰেম কৰা ঈশ্বৰ হয় ইজৰাইলৰ ঈশ্বৰ। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু ইজৰাইলৰ যিজন ঈশ্বৰ, সেই প্ৰভু যীশু খ্ৰীষ্ট আপোনাৰ মোৰ পিতৃ, আপোনাৰ মোৰ ঈশ্বৰ, আপোনাৰ মোৰ উদ্ধাৰকৰ্তা। হালেলুয়া। সেইজন আপোনাৰ মোৰ হৃদয়ত বাস কৰে। হালেলুয়া। সেইজন আমাৰ মাজত, আপোনাৰ পৰিয়াল বাস কৰে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। চাওক, সেই সময়ত নতুন নিয়ম নাছিলে, সেই সময়ত পুৰণি নিয়ম আছিলে। তথাপিও ঈশ্বৰে মানুহবিলাকৰ হৈ পেলাই ইমান মহান মহান কাৰ্যবিলাক কৰিছিলে। এৰি দিয়া নাছিলে ইজৰাইলী বিলাকক। চাওক, লাল সমুদ্ৰটো 2 ভাগ কৰি দিলে। চাওক, মিছৰ দেশক মানে ধ্বংস কৰি পেলালে ঈশ্বৰে নিজৰ মানুহবিলাকক বচাই অনাৰ কাৰণে। আৰু এইটোতো নতুন নিয়ম বুলি কৈছে। নতুন নিয়মত ঈশ্বৰে যে কি কাম কৰিব, মহান কাম কৰিব, বৃহৎ কাম কৰিব, বুৰঞ্জী লিখি দিব, ইতিহাস বনাই দিব ঈশ্বৰে। হালেলুয়া। সেইকাৰণে প্ৰভুৱে কৈছে, যিসকলে মোক বিশ্বাস কৰে, মই যি কৰিছো তাতকৈ অধিক আচৰিত কৰ্মবিলাক কৰিব। হালেলুয়া। সেয়া ঈশ্বৰ, আপোনাৰ মোৰ ঈশ্বৰ। সেই ঈশ্বৰজনে আপোনাক প্ৰেম কৰে, মোক প্ৰেম কৰে, আমাৰ মাজত থাকে। হালেলুয়া। সেইকাৰণে তেখেতৰ নাম হ'ল ইম্মানুৱেল। হালেলুয়া। ঈশ্বৰ যিজন আমাৰ মাজত আছে, আমাৰ লগত আছে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে সদায় মই এই বাক্যবিলাক মই সদায় মনত কৰো, কৰি পেলাই মই প্ৰভুক সদায় ধন্যবাদ দিওঁ কি ৱাও প্ৰভু, তোমাৰ বাক্যহে মোৰ আত্মাৰ আচল খাদ্য। কিন্তু যদি মই শিক্ষাটো নাপালোহেঁতেন, যদি মই এইটো ফাউণ্ডেশ্যনটো মোৰ নাথাকিলেহেঁতেন, তেনেহলে কিমান মোৰ সন্দেহ মনত, ডাউট, কিছুমান বস্তু ক্লেৰিফাই নহয়হেঁতেন। হালেলুয়া। কিন্তু আজি আমি এই বাক্যবিলাক পোৱাৰ পিছত, এই গস্পেল আচল শিক্ষাটো পোৱাৰ পিছত কিমান ক্লিয়াৰিটি আছে আমাৰ মনত, আমাৰ আত্মাত, আমাৰ চকুৰ ওচৰত। কি ঈশ্বৰৰ বাক্যবিলাক একদম চাফা আমি বুজিবলৈ পাওঁ কি প্ৰত্যেকটা ঈশ্বৰৰ বাক্য আমাৰ আশীৰ্বাদ কৰাৰ কাৰণে হয়, আমাক উন্নত কৰাৰ কাৰণে হয়। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে আশীৰ্বাদ কৰক এইটো সময়। এতিয়া আজি আমি যোনটো শিক্ষা আমি ল'বলৈ গৈ আছো, ইয়াৰ আগতে মই শ্বেয়াৰ কৰিছো। আজি মই শ্বেয়াৰ কৰিম 2টা গছৰ বিষয়ে। আগতে মাইনা শুনিছে, জেচমিন, পুনিয়া বাইদেউ শুনিছে। আমি আকৌ এই চেপ্টাৰ বিলাকে আকৌ একবাৰকে আমি ষ্টাডি কৰি যাম। 2টা গছৰ বিষয়ে আমি আজিৰে পৰা চাম। আজিতে কি হৈছিলে, ঈশ্বৰে যেতিয়া আদম আৰু হাৱাক বনাইছিলে, ইডেন বাৰ্ডিত ৰাখিছিলে, আৰু তাতে 2টা গছৰ বিষয়ে কৈছে, স্পেচিয়েলি 2টা গছ দেই, একদম ষ্টাৰ্টিঙৰ পৰা। এটা গছ হ'ল কি গছ? এটা গছ আছিলে জীৱন দিয়া ফলৰ গছ, আৰু এটা গছ আছিলে ভাল বেয়া জ্ঞানৰ গছ। হালেলুয়া। ভাল বেয়া জ্ঞানৰ গছ, আৰু এটা আছিলে জীৱন দিয়া ফলৰ গছ। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। চ' এইটো আমি সকলোৱে পঢ়িছো, জীৱন দিয়া ফলৰ গছ আৰু ভাল বেয়া জ্ঞানৰ গছ বুলি 2টা গছৰ বিষয়ে কৈছে দেই ঈশ্বৰে। যেতিয়া আদম আৰু হাৱাক যেতিয়া তাতে বনাইছিলে, ৰাখিছিলে, আৰু 2টা গছৰ বিষয়ে কৈছিলে। আৰু ঈশ্বৰে কৈছিলে আদম আৰু হাৱাক কি তোমালোকে দুয়োজনে গোটেই বাৰীৰ যিমান ফল বিলাক আছে, যিমান গছ গছনি আছে, সকলো গছ গছনি ফল বিলাক খাবলৈ পাৰিবা, অকল ভাল বেয়া জ্ঞানৰ গছৰ ফলটো নাখাবা।
Hallelujah. Praise the Lord. Sabode, very important. It is foundational বাক্য হয় আমি আজি যি স্টাডি কৰিম এইবিলাক ফাউন্ডেশন বাক্য হয় আৰু এইটো বাক্য আপোনালোকে চ্যাপ্টাৰ 1 2 যেতিয়া পঢ়িব তাৰ পিছত 3 পঢ়িব আপোনালোকে নিজে স্টাডি কৰি ল'ব পিছত মই এতিয়া সৰুকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম ৰেভেলেশন বিলাক প্ৰকাশন বিলাক যিবিলাক ষ্টৰী দিছে 1 2 3 4 এইবিলাক আপোনালোকে পঢ়ি যাব 4 2 নপঢ়িলেও হয় 1 2 3 পঢ়িলে হ'ব এই গছৰ ফলটো খোৱাৰ পিছত কি মানে ফলাফল হ'ল আদম হাৱাৰ জীৱনত কিছু আপোনালোকে জানিবলৈ পাব ঠিক আছে সো ঈশ্বৰে দুটা গছ বনাইছে জীৱন দিয়া ফলৰ গছ আৰু ভাল বেয়া জ্ঞানৰ ফলৰ গছ প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু ঈশ্বৰে কি ক'লে আদম আৰু হাৱাক তোমালোকে এই বাৰীৰ গোটেই ফলবিলাক খাবলৈ পাৰিবা গোটেই গছবিলাকৰ ফল খাবলৈ পাৰিবা অকল ভাল বেয়া জ্ঞানৰ গছৰ ফলটো তোমালোকে নাখাবা প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু যিদিনা সেই ফলটো খাবা সেইদিনা তোমালোকে মৰিবা বুলি কৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া চাও ভাল বেয়া জ্ঞানৰ গছৰ ফলৰ লগত ফলটোৰ কথা কৈছে দেই ভাল বেয়া জ্ঞানৰ গছৰ ফলটো যেতিয়া তোমালোকে খাবা তেতিয়া তোমালোকে মৰিবা বুলি কৈছে নিজৰ বাক্য আছে আমি বাক্যটো পঢ়ি লওঁ আহক মানে বাক্যটো কোনটো পদত আছিলে মনত আছে জেসমিনৰ I think 9 পদ নেকি আদি পুস্তক 2 অধ্যায় 16 17 পঢ়ি দিলে হ'ল 15 পৰা পঢ়ি দিয়ক 15 16 আৰু 17 লৈকে পঢ়ি দিয়ক 15 পৰা 17 লৈকে ঈশ্বৰ মানুহক যি এডেনত বাৰীত থকা বাৰীত বন কৰিবলৈ আৰু তাক ৰাখিবলৈ তাক থলে আৰু ঈশ্বৰ জীৱক এই আজ্ঞা দিলে বোলে তুমি বাৰীৰ সকলো বৃক্ষ ফলৰ ওচৰতে খাব কিন্তু ভাল বেয়া জ্ঞান দুটা বৃক্ষ ফল হলে নাখাবা কিয়নো যিদিনা তাক খাবা সেইদিনাই তুমি অৱশ্যে মৰিবা Yes, hallelujah. ধন্যবাদ এটা পঢ়িয়াৰ কাৰণে ইয়াত কৈছে ঈশ্বৰে আদম আৰু হাৱাক মানুহক তাতে ৰাখি পেলাই আৰু কি কৈছে কি তোমালোকে সকলো গছৰ ফলবিলাক খাবলৈ পাৰিবা অকল ভাল বেয়া জ্ঞানৰ গছৰ ফলটো নাখাবা যিদিনা তোমালোকে খাবা সিদিনা মৰিবা So, মৃত্যুৰ বিষয়ে যোনটো কৈছে মৰিবা বুলি যে কৈছে মৃত্যুটো ক'ত আছিলে আসল মৃত্যুটো আছিলে ভাল বেয়া জ্ঞানৰ গছৰ ফলটোতে ভেৰি ইম্পৰ্টেণ্ট আদিৰ পৰা আমি বুজিব লাগে আদিৰ পৰা আমি এটাকে আমি ষ্টাডি কৰি আহিম চাওক দুটা গছৰ বিষয়ে কৈছে সকলো পিনে দুটা গছ আকৌ আমি পঢ়িবলৈ পাওঁ চিয়ন পৰ্বত আৰু সিনাই পাহাৰ চিয়ন পাহাৰ আৰু সিনাই পাহাৰ দুটা পাহাৰৰ বিষয়ে পাওঁ আমি দুটা বিধানৰ বিষয়ে পাওঁ নতুন নিয়ম পুৰণা নিয়ম আমি দুটা আদমৰ বিষয়ে পাওঁ প্ৰথম আদম দ্বিতীয় আদম প্ৰেইজ দ্য লৰ্ড আমি দুটা বস্তুৰ বিষয়ে পাওঁ আমি ব্যৱস্থা আৰু অনুগ্ৰহ প্ৰেইজ দ্য লৰ্ড আমি দুটা ধাৰ্মিকতাৰ বিষয়ে জানিবলৈ পাওঁ বাইবেলত এটা হ'ল নিজৰ ধাৰ্মিকতা এটা হ'ল ঈশ্বৰৰ ধাৰ্মিকতা হালেলুয়া প্ৰেইজ দ্য লৰ্ড সকলো বস্তু দুটাকে আছে তো আমি এটাকে চেপ্টাৰ পঢ়ি পেলাই যাম তেতিয়া আমাৰ ফাউণ্ডেশ্যনৰ বাক্যবিলাক আমাৰ শিক্ষাটো আমাৰ ক্লিয়াৰ তো কি কৈছে ঈশ্বৰে আদম হাৱাক ক'লে কি তোমালোকে ভাল বেয়া জ্ঞানৰ গছৰ ফলটো নাখাবা যিদিনা খাবা সেইদিনা মৰিবা তাৰমানে মৃত্যুটো ক'ত আছিলে ভাল বেয়া জ্ঞানৰ গছৰ ফলটো আছিলে হালেলুয়া প্ৰেইজ দ্য লৰ্ড কিন্তু আদম আৰু হাৱাক যেতিয়া ঈশ্বৰে বনাইছিলে বাইবেলত কৈছে ঈশ্বৰে নিজৰ দৰে বনাইছে ঈশ্বৰে কৈছে আহক এতিয়া আমি মানুহ বনাও বুলি কৈছে আপোনালোকে যেতিয়া আগত পঢ়িব চেপ্টাৰ 2 বা
চেপ্টাৰ 1 27, 26 এইবিলাক পঢ়িলে ন আপোনালোকে পাব, আপোনালোকে পিছত পঢ়ি ল'ব। কৈছে ঈশ্বৰে কৈছে আহক এতিয়া আমি মানুহ বনাও। ঈশ্বৰে কাক কৈছে আহক? কিয়নো পিতা পুত্ৰ পবিত্ৰ আত্মা তিনিজনে কথা পাতিছে। তিনিজনে এটা ঈশ্বৰ হয়, পিতা ঈশ্বৰ, পুত্ৰ ঈশ্বৰ, পবিত্ৰ আত্মা ঈশ্বৰ। তিনিজনে মিলি পেলাই এটা ঈশ্বৰ হয়। তিনিজনে মিলি পেলাই অকল তিনিজনৰ কাৰ্যটো বেলেগ বেলেগ। পিতা ঈশ্বৰ কেতিয়াও নিজৰ সিংহাসনটো এৰি নিদিয়ে। পুত্ৰ ঈশ্বৰ, পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ আৰু পবিত্ৰ আত্মা ঈশ্বৰ। পুত্ৰ ঈশ্বৰ কোনে হয়? ঈশ্বৰৰ বাক্য হয়। সেইকাৰণে যোহনত কৈছে বাক্যই দেহ ধাৰণ কৰিলে। যীশু হল ঈশ্বৰৰ বাক্য, যিজনে আমাৰ মাজত দেহ ধাৰণ কৰিলে। আৰু পবিত্ৰ আত্মা ঈশ্বৰ হয় ঈশ্বৰৰ আত্মা, হালেলুয়া, যিজনে আপোনাৰ আৰু মোৰ হৃদয়ত বৰ্তমান আছে। তিনিজন মিলি পেলাই এটা ঈশ্বৰ, হালেলুয়া। আৰু তিনিজনে মিলি পেলাই কথা পাতিছে, আহক এতিয়া আমি মানুহ বনাও, আমাৰ দৰে বনাও বুলি কৈছে বাইবেলত, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। যেনেকে পিতা পুত্ৰ পবিত্ৰ আত্মা তেনেকে মানুহক ঈশ্বৰে সৃষ্টি কৰিলে। আত্মা দিলে, মন দিলে আৰু শৰীৰ দিলে। আমাৰ এটা ষ্টাডি কৰিব, আমাৰ এটা চেপ্টাৰ আছিলে এইটো আত্মা, প্ৰাণ আৰু শৰীৰৰ বিষয়ে। কিন্তু ভালে হৈছে এইটো অকমান দিলে হ'ল, মই শ্বেয়াৰ কৰা নাই আগত, কিয়নো এতিয়া আৰু মানুহবিলাক আকৌ আৰু সীমা সংগীতা আপোনালোকে জইন কৰিছে, ভালে হৈছে। ত' একেলগে জানিবলৈ পাম আমি। ঈশ্বৰে মানুহক যেতিয়া সৃষ্টি কৰিলে নিজৰ দৰে বনালে। আত্মা দিলে, প্ৰাণ দিলে মানে মন দিলে আৰু শৰীৰটো দিলে। আৰু যেতিয়া আদম আৰু হাৱা যেতিয়া সৃষ্টি কৰা হ'ল ঈশ্বৰৰ হাতেৰে, তেতিয়া সিহঁতে কি হ'ল? সিহঁতে জীৱিত হৈ গ'ল। ঈশ্বৰে যেতিয়া সিহঁতক নিজৰ নিষ্ঠাটো দিলে, সিহঁতে জীৱিত হৈ গ'ল, হালেলুয়া। সিহঁতৰ যোনটো বিবেকটো আছিলে, সিহঁতৰ বিবেকটো ঈশ্বৰীয় বিবেক আছিল। সিহঁতৰ মনটো ঈশ্বৰীয় মন আছিলে। সিহঁতৰ আত্মাটো ঈশ্বৰৰ আত্মা আছিলে। আৰু সেই ঈশ্বৰৰ পৰিচয়টো লৈ আদম আৰু হাৱাই ইডেন বাৰীত খোজকাঢ়িছিলে, জীৱন নিৰ্বাহ কৰিছিলে, হালেলুয়া, জীৱন যাপন কৰিছিলে। আৰু সিহঁতক অধিকাৰ দিছিলে কি গোটেই জীৱ জন্তু জগতত যিমান আছে, যিমান চৰাই পক্ষীবিলাক আছে, গছ গছনি আছে, সকলোৰ ওপৰত তোমালোকে অধিকাৰ ৰাখিবা আৰু সকলোকে তোমালোকে মেনেজমেণ্ট কৰিবা বুলি কৈছে। মেনেজমেণ্ট কৰিবা মানে দেখৰেখ কৰিবা। কিয় কৈছে দেখৰেখ কৰিবলৈ? কিয়নো গোটেই জগতটোৰ দায়িত্বটো আদম আৰু হাৱাৰ হাতত দিছিলে ঈশ্বৰে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। চাব, আৰু আদম আৰু হাৱা সেই সময়ত সম্পূৰ্ণৰূপে ঈশ্বৰীয় মন, ঈশ্বৰীয় বিবেক, ঈশ্বৰৰ প্ৰতি সজাগতা আছিলে। সিহঁতে জাগতিক সজাগতাত নাছিলে, সিহঁতে ঈশ্বৰীয় সজাগতাত আছিলে। মানে সদায় সিহঁতৰ চকুটো সিহঁতৰ নিজৰ চকুটো ঈশ্বৰৰ পিনে, পিতৃৰ পিনেহে সদায় আছিলে। আৰু জানে বাইবেলত কৈছে ঈশ্বৰ আদম আৰু হাৱাক সদায় লগ কৰিবলৈ আহে। আমি যদিও বা এইটো ক্লেৰিফাই কৰি দিয়া নাই, কিন্তু এটা ঠাইত আমি বুজিবলৈ পাওঁ, ঈশ্বৰ সদায় আদম আৰু হাৱাৰ লগত কথা পাতিবলৈ আহে ইডেন বাৰীত। সেই ফলটো খোৱাৰ আগলৈও সেই ফলটো যিদিনা খাইছে সিদিনাও ঈশ্বৰে আহিছে আদমক বিচাৰি। তাৰ আগতো আহিছিলে ঈশ্বৰে নিশ্চয় আদমক আৰু হাৱাৰ লগত সহযোগিতা কৰিবলৈ। সদায় আহে, সিহঁতৰ লগত থাকে, কথা পাতে, কি হ'ল নহল, সময় স্পেণ্ড কৰে। প্ৰভু ইমান ঈশ্বৰ ইমান মৰমীয়াল, আপোনাৰ মোৰ ঈশ্বৰ, আচল সত্য ঈশ্বৰ চাপ। কিন্তু ইয়াতে কি কৈছে? ঈশ্বৰে কৈছিলে কি সেই ফলটো তোমালোকে নাখাবা, প্ৰেইজ দ্য লৰ্ড। আৰু বাৰীৰ গোটেই ফলবিলাক খাবলৈ পাৰিবা, কিন্তু আৰু এটা গছৰ কথা তাতে কৈছিলে। সেই গছটোৰ কথা নামটো হ'ল জীৱন দিয়া ফলৰ গছ, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। একচুৱেলি ঈশ্বৰৰ ইচ্ছাটো আছিলে, ঈশ্বৰৰ উদ্দেশ্য আছিলে কি আদম আৰু হাৱাই যাতে অকল জীৱন দিয়া ফলৰ গছৰ ফলটোহে খাই থাকে সদায়। জীৱন দিয়া গছৰ ফলটো খাই পেলাই যাতে জীয়াই থাকে, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। কিয়নো জীৱন দিয়া গছৰ ফলটো যেতিয়া খায় আদম হাৱাই, তেতিয়া জীৱন পায়, হালেলুয়া। অকল জীৱনহে পাব, তাতে কোনো মৃত্যু নাই। কিন্তু মৃত্যুটো ক'ত আছিলে? ভাল বেয়া জ্ঞানৰ গছৰ ফলত আছিলে, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ইমান ইম্পৰ্টেণ্ট। আদিৰ পৰা চাওক কেনেকে মানুহৰ ফাউণ্ডেশ্যনটো মানে ভুল হৈ গ'ল, কেনেকে গণ্ডগোল হ'ল, এভৰিথিং।
সেই সময়ত আমি চেপ্টাৰ 3 চাওঁ, আমি তাতে শয়তানে যেতিয়া হাৱাক যেতিয়া কথা পাতে, হাৱাৰ লগত শয়তানে হাৱাক কৈছে এইটো গছৰ ফলটো ঈশ্বৰে কি তোমালোকক খাবলৈ মানা কৰিছে নেকি? তেতিয়া হাৱাই কৈছে হয়, ঈশ্বৰে কৈছে সকলো গছৰ ফলটো খাবলৈ পাৰিবা, অকল এইটো নাখাবা তোমালোকে। তেতিয়া হাৱা শয়তানে ক'লে নহয়, এইটো গছৰ ফল যদি খোৱা তোমালোকে জ্ঞান পাবা বুলি কৈছে। আৰু বাইবেলত কৈছে হাৱাই যেতিয়া ফলটো যেতিয়া খালে, হাৱাই যেতিয়া ফলটো খালে, খাই পেলাই ভাল পালে বুলি কৈছে। 3 পদটো একবাৰ পঢ়ি দিয়ক, আদি পুস্তক 3 তেতিয়া নাৰীয়ে সেই গছৰ ফল খাবলৈ ভাল চকুত লোক আৰু জ্ঞান দিয়াৰ কথাটো যেন দেখি তাক শুনি খালে আৰু গিৰিয়েককো দিলে, তাতে তেওঁ খালে। বাস, thank you. English Bible কৈছে and when the woman saw বুলি কৈছে, and when the woman saw যেতিয়া নাৰীয়ে দেখিলে বুলি কৈছে, when the woman saw that the tree was good for food and that it was pleasant to the eyes and a tree to be desired to make one wise, she took the fruit thereof and did eat বুলি কৈছে। শয়তানে যেতিয়া হাৱাক কৈছে কি নহয় তোমালোকে এই ফলটো খালে ঈশ্বৰৰ নিচিনা হৈ যাবা বুলি কৈছে, কিন্তু ইপিনে আমি বাক্যত চাবলৈ পাওঁ কি ঈশ্বৰে অলৰেডি মানুহক নিজৰ দৰে বনাইছে বুলি ঈশ্বৰে কৈছে, আহা আমি নিজৰ দৰে মানুহক বনাও। শয়তানে ঈশ্বৰৰ কথাটোকে ঘূৰাই পেলাই এনেকে হাৱাক মানে টেম্পটেশ্যনত লৈ আহিলে কি হাৱাই আমি এতিয়া আপোনালোকে যীশুৰ বস্ত্ৰটো পিন্ধিছে, ধাৰ্মিকতাৰ বস্ত্ৰটো, আৰু বস্ত্ৰটো পিন্ধাৰ লগে লগে আপোনালোকৰ পৰিচয়টো এতিয়া সলনি হৈ গ'ল। সেইকাৰণে যদি আপোনালোকে কিয় নাযায় আপোনালোকৰ ভিতৰত ঈশ্বৰে যীশুকে দেখা পায়। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, গ্লৰি হওক, ঈশ্বৰৰ মহিমা হওক। সেই সময়ত কি হৈছিলে, আমি 2টা গছৰ বিষয়ে আজি আমি ষ্টাডি কৰিলো। এটা গছ কি আছিলে, জীৱন দিয়া গছ আছিলে, আৰু এটা গছ আছিলে ভাল বেয়া জ্ঞানৰ গছ আছিলে। আৰু সেই গছৰ ফলটো যেতিয়া খালে মানুহৰ জাগতিক চকুটো খোল খালে, মানুহৰ চকুটো ঈশ্বৰৰ পৰা আঁতৰি নিজৰ লাজৰ পিনে গ'ল, আৰু যেতিয়া মানুহৰ নিজৰ লাজৰ পিনে গ'ল তেতিয়া মানুহে নিজৰ চেষ্টাৰে ডুমৰু গছৰ পাতেৰে সেই লাভটো ঢাকিবলৈ চেষ্টা কৰিলে। কিন্তু সেইটোতো টেম্পৰাৰী, সেইটো খন্তেকীয়া। সেই ডুমৰু গছৰ পাতটো বেয়া হৈ যাব আৰু আকৌ লাজলগীয়া বস্তুটো ওলাই আহিব, আকৌ লাভটো দেখা পাব। চেম আজিও মানুহবিলাকে বিধানৰ সেই ফলটো, বিধানৰ শিক্ষাবিলাক লৈ নিজৰ মুখেৰে পাপৰ স্বীকাৰ কৰি যীশুৰ দিয়া সেই সিদ্ধ বলিটো নাখোজ কৰি পেলাই নিজৰ মুখেৰে পাপৰ স্বীকাৰ কৰি ধাৰ্মিক হবলৈ খোজে, নিজৰ মুখেৰে পাপৰ স্বীকাৰ কৰি পেলাই ক্ষমা পাবলৈ খোজে, নিজৰ চেষ্টাৰে কৰিবলৈ খোজে। কিন্তু এইটোতো খন্তেকীয়া, সেইকাৰণে বাৰে বাৰে সিহঁতে পাপৰ স্বীকাৰটো কৰিবলগীয়া হয়, দৈনিক ভাৱে পাপৰ স্বীকাৰ কৰিবলগীয়া হয়, প্ৰভু বজনোৱাৰ সময়তে পাপৰ স্বীকাৰ কৰিবলগীয়া হয়, কিয়নো সিহঁতে ধাৰ্মিকতা পোৱাই নাই, শুদ্ধতা পোৱাই নাই। হালেলুয়া। কিন্তু ঈশ্বৰ আশীৰ্বাদ কৰক কি আপুনি মই আজি যি ৰেভেলেশ্যন, যি প্ৰকাশন, যি বাক্য আজি আমি পাইছো, এই বাক্য আপোনাক মোক সিদ্ধতাত লৈ আহিছে। ঈশ্বৰৰ ধাৰ্মিকতা যে আমাক দিলে ঈশ্বৰে বিনামূলীয়া, সেয়া আমি জানিবলৈ পালো, আৰু আমি আমাৰ আত্মাই গ্ৰহণ কৰিলে, আৰু আমি ধাৰ্মিক হৈ গলো। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আপোনালোকে ধাৰ্মিক হৈ গলে, আৰু জানে পিছত কি হল, ঈশ্বৰে কি কৰিলে, যেতিয়া ঈশ্বৰে কলে কি মানুহৰ জীৱনত এইটো আহি গল, কষ্টটো, তাৰণাটো, নাৰীৰ জীৱনত যিটো তাৰণা আহিল, পিছত কি কৰিলে, ঈশ্বৰে এটা বলি দি সেই সময়ত এটা জীৱৰ, এটা জন্তুৰ ছালেৰে, স্কিনেৰে সিহঁতক কাপোৰ বনাই দিলে। প্ৰেইজ দ্য লৰ্ড। 21 পদটো পঢ়ি দিয়ক বাইদেউ, 3 অধ্যায় 21 পদটো। আদি পুস্তক 3 অধ্যায় 21 পদটো। আদম আৰু তেওঁ ভাইজালৈকে ছালৰ বস্ত্ৰ কৰি সেইবিলাকক পিন্ধালে। আমেন, হালেলুয়া। তো ছালৰ বস্ত্ৰ পিন্ধোৱা মানে স্কিন মানে কিবা এটা জন্তু বলি দি সেই সময়ত ঈশ্বৰে সিহঁতক
স্কিনৰ ছালৰ বস্ত্ৰ ঢাকিবলৈ সিহঁতক দিলে। এতিয়া চাওক, যোনটো স্কিনৰ বস্তু হয় সেইটো পাৰ্মানেণ্ট হয়, সেইটো খন্তেকীয়া নহয়। সেইকাৰণে ঈশ্বৰ যোনটো কাৰ্য কৰে সেইটো পাৰ্মানেণ্ট কাৰ্য কৰে। মানুহে যোনটো কাৰ্য কৰে, মানুহে কি কৰিলে দুমৰু গছৰ পাতৰে নিজৰ লাভটো ঢাকিবলৈ চেষ্টা কৰিলে, কিন্তু সেইটোতো খন্তেকীয়া। আজি ঢাকিব, কাইলৈ এইটো শুকান হৈ আকৌ পৰি পেলাই শেষ হৈ যাব। কিন্তু ছালেৰে যোনটো ঈশ্বৰে বনাই দিলে, এইটো কি দেখুৱায় আমাক? এই বাক্যটো এইটোৱে দেখুৱায় কি ঈশ্বৰৰ কৰা কাৰ্যটো পাৰ্মানেণ্ট হয়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। সেম চাওক, বিধানত থাকি পেলাই মানুহে নিজৰ চেষ্টা কৰে, নিজে ফাষ্টিং ৰাখিব ঈশ্বৰৰ পৰা আশীৰ্বাদ পাবলৈ, নিজে ঈশ্বৰক খুচি কৰিবলৈ, ভাল ভাল কাম কৰিবলৈ খুজিব। ইভেন কি শিক্ষাবিলাকো তেনেকুৱা দিয়ে, ভাল কাম কৰিবা, এনেকে এইবিলাক কৰিবা, এনেকে কৰিবা, সেনেকে কৰিবা, তেতিয়া ঈশ্বৰৰ পৰা আশীৰ্বাদ আহিব। মানুহবিলাকো সেইটোৱে কৰিবলৈ খোজে, ঈশ্বৰক খুচি কৰিবলৈ, সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে, নিজৰ লাজটো ঢাকাৰ কাৰণে পাপৰ স্বীকাৰ কৰে। প্ৰেইজ দ্য লৰ্ড। কিন্তু বিধান মতে সেই সময়ত যেনেকে আদম হাৱাই নিজৰ চেষ্টাতে দুমৰু গছৰ পাতেৰে ঢাকিবলৈ খুজিছিলে, কিন্তু খন্তেকীয়া। প্ৰেইজ দ্য লৰ্ড। সেই বিধানটো কি হয়? বিধানৰ ফল আজিও যিবিলাকে খাই আছে সিহঁতে খন্তেকীয়া টেম্পৰাৰী নিজৰ চেষ্টাৰ কামবিলাক কৰে সদায় ঈশ্বৰক খুজি কৰিবলৈ। কিন্তু নতুন নিয়ম যোনটো অনুগ্ৰহ ঈশ্বৰৰ দিয়া ধাৰ্মিকতা, সেইটো পাৰ্মানেণ্ট হয়। সেইটো যীশুৰ বলিটো, হালেলুয়া, এইটো সদা সৰ্বদাৰ বাবে হয়। সেইকাৰণে ইব্ৰানীয়ত কৈছে 8 অধ্যায় আৰু 10 অধ্যায় আমি পঢ়িলে পাওঁ কি যীশুৰ তেজে একবাৰৰ বাবে সদা সৰ্বদাৰ কাৰণে মানুহৰ পাপটো লৈ গুচি গ'ল আৰু আমাক পবিত্ৰ কৰি পেলালে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আজি বৰ্তমান ভৱিষ্যতৰ পাপটো লৈ গুচি গ'ল মানুহৰ। হালেলুয়া, হালেলুয়া। সেইকাৰণে যীশুক বিশ্বাস কৰা লাগে। সেইটো হ'ল যীশুৰ কৰা সিদ্ধ কাৰ্য, মানে ঈশ্বৰৰ কৰা কৰ্ম। এইটো বিধানৰ কাৰ্যবিলাক মানুহে কৰা কৰ্ম আছিলে। যেনেকে আমি লাষ্ট টাইম আমি ষ্টাডি কৰিছিলো, মহাপুৰোহিত বিলাকে প্ৰত্যেক বছৰত বলি দিছিলে। কিয়? এইটো বিধানৰ কাৰ্য, বছৰে বছৰে দিবলগীয়া হয়, খন্তেকীয়া হয়। এইটো পাপটো কেতিয়াও লৈ যাব নোৱাৰে। কিন্তু সেইকাৰণে ঈশ্বৰে কৰা যোনটো কৰ্ম সেইটো পাৰ্মানেণ্ট হয়। যেনেকে ঈশ্বৰে ছালৰ বস্তু পিন্ধাই দিলে মানুহক লাভটো থাকিবলৈ, সেইটো পাৰ্মানেণ্ট হয়। আজিও ঈশ্বৰে মানুহক আদমৰ পাপৰ পৰা উদ্ধাৰ দিবলৈ, মানুহৰ নিজৰ পাপৰ পৰা উদ্ধাৰ দিবলৈ নিজৰ পুত্ৰক পঠিয়ালে। নিজৰ পুত্ৰক ধাৰ্মিকতাৰ বস্ত্ৰটো আমাক পিন্ধালে, আমাৰ লাভটো থাকিবলৈ। হালেলুয়া। সেইকাৰণে আমি আৰু এতিয়া পাপী মানুহ বিলাক নহয়, আমি ধাৰ্মিক মানুহ। আপোনালোকে ধাৰ্মিক মানুহ। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু বাইবেলত মথি 6 অধ্যায় 33 পদত কৈছে, সৰ্বপ্ৰথম ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা খোজা, সকলো বস্তু দি দিয়া হ'ব। হালেলুয়া। সেইকাৰণে ঈশ্বৰৰ বাক্য এইটোৱেই বুজায় কি সকলো সৰ্বৰাজ্যৰ আশীৰ্বাদ, সকলো ঈশ্বৰৰ উপস্থিতি, সকলো স্বৰ্গদূত বিলাকৰ প্ৰেজেন্স, এভৰিথিং ঈশ্বৰৰ ধাৰ্মিকতাত আছে। যিবিলাকে ঈশ্বৰৰ ধাৰ্মিকতা পাইছে, ৰিচিভ কৰে, গ্ৰহণ কৰে, ধাৰ্মিকতাৰ বাক্যবিলাক শুনে, ইহঁতৰ মাজত ঈশ্বৰ থাকে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আপোনালোকে এতিয়া যি ঈশ্বৰৰ ধাৰ্মিকতাৰ বাক্য শুনি আছে, আপোনালোকৰ মাজত ঈশ্বৰ আছে। হালেলুয়া। স্বৰ্গৰাজ্য নামি আহিছে। হালেলুয়া। আব্ৰাহামৰ আশীৰ্বাদ বিলাক আপোনালোকৰ জীৱনত ফ্ল' হৈ আছে। হালেলুয়া। ঈশ্বৰৰ সুস্থতা আপোনালোকৰ শৰীৰত, আপোনালোকৰ পৰিয়ালত আহিছে। হালেলুয়া। সকলো আশীৰ্বাদ আত্মিক আৰু জাগতিক ভাৱে আপোনালোকৰ জীৱনত ফ্ল' হৈ আছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই আজি এইখিনিতে শেষ কৰিলো। আজি আমি কি শিকিলো? 2টা গছৰ বিষয়। বিধানৰ ভাল বেয়া জ্ঞানৰ গছৰ ফলটো খোৱাৰ পিছত কি হ'ল পৰিণামটো হ'ল মানুহৰ চকুটো নিজৰ পিনে সজাগ আহি গ'ল। নিজৰ চেষ্টা কৰিলে মানুহে দুমৰু গছৰ পাতেৰে, যোনটো খন্তেকীয়া হয়, আৰু মানুহে নিজকে ঈশ্বৰৰ পৰা আঁতৰাই ললে, লুকালে। কিয়নো মানুহে নিজকে মানে লাজলগীয়া পালে, ভয়তে লুকালে ঈশ্বৰৰ পৰা। সেই তেনেকুৱাই আজিও বিধানৰ শিক্ষাবিলাকে কি কৰে? মানুহক ঈশ্বৰৰ পৰা আঁতৰাই দিয়ে। নিজকে পাপী বুলি মানুহে স্বীকাৰ কৰিবলগীয়া হয়, ঈশ্বৰৰ পৰা গুচি যায়, আঁতৰাই যায়, মনত সন্দেহ আহি যায়। আমি আশীৰ্বাদ পাইছো নে নাই? শয়তানে আমাৰ জীৱনত কাম কৰি আছে, শয়তানে দিগদাৰ কৰি আছে। সদায় এইবিলাক কথা মুখত ওলাই আহে অকল বিধানৰ শিক্ষাৰ কাৰণে। কিন্তু ঈশ্বৰে আশীৰ্বাদ কৰক কি ঈশ্বৰে আমাক সঠিক সময়ত সঠিক ঠাইত লৈ আহিলে আৰু সঠিক শিক্ষা ফাউণ্ডেশ্যন আমাক দিলে,
যাতে আমাৰ চকুটো সদায় কাৰণে যীশুৰ পৰা সিদ্ধ কাৰ্য থাকে আৰু ঈশ্বৰৰ পৰা সম্পূৰ্ণ কাৰ্য যোগেদি ঈশ্বৰৰ ধাৰ্মিকতা আমাক দিলে এই ধাৰ্মিকতা যাতে আমি আমাৰ জীৱন যাপন কৰিবলৈ পাওঁ প্ৰভু অহাৰ দিনলৈকে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। তো আজি মই এইখিনিতে শেষ কৰিলো। কোনোবাৰ কিবা কবলগীয়া যদি থাকে কব পাৰে।